সদৌ অসম গৱেষক ছাত্ৰ সমাজৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাইছোঁ। তেওঁ যিদৰে নতুন আদৰ্শ মহাবিদ্যালয়বিলাক তেওঁলোকে স্থাপন কৰিছে আৰু তাতে নতুন বিষয় তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে, আমি খুব ভাল পাইছোঁ। কিন্তু যিখন তেওঁলোকে বৰ্তমান নিয়মাৱলী প্ৰস্তুত কৰিছে তাত কিছুমান আমি আঁসোৱাহ দেখা পাইছোঁ আৰু আমি সংশ্লিষ্ট কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে এবাৰ পুনৰ বিবেচনা কৰি চাওক। তাতে আমাৰ কেইটামান দিশ আঙুলিয়াব খুজিছোঁ আমি। প্ৰথম দিশটো হৈছে যিটো তেওঁলোকে 50-50 বুলি কৈ যিটো 2:1 কৰিছে, সেইটোত আমি ভাবোঁ ইয়াৰ জৰিয়তে অসমৰ গৱেষক ছাত্ৰ তাৰোপৰি যিসকল মানে উচ্চ শিক্ষিত মানে নিবনুৱা আছে তেওঁলোকৰ অধিকাৰ খৰ্ব হৈছে বুলি ভাবোঁ। আৰু তাৰোপৰি 2 নম্বৰ কথাটো হৈছে বেতনৰ ক্ষেত্ৰতো তেওঁলোকে এটা কৰিছে, যিটো 50,000 ফিক্স পে' কৰিছে। সেইটো ভাবোঁ যিসকলে নতুনকৈ কৰ্মত জইন কৰিব সেই নৱনিযুক্ত অধ্যাপকসকলৰো কাম কাজৰ ক্ষেত্ৰত মই প্ৰভাৱ পৰিব বুলি ভাবোঁ। তাৰোপৰিও এটা কথা হৈছে 3 বছৰ যিটো তেওঁলোকে প্ৰভিজনেৰী পিৰিয়ডটো 3 বছৰলৈ বঢ়াই দিয়া হৈছে, যি ক্ষেত্ৰত দেখা পাইছোঁ কলেজৰ যিটো প্ৰভিজনেৰী পিৰিয়ড সেইটো 1 বছৰৰ 6 মাহৰ পিছত তেওঁলোকে কনফাৰ্মেশ্যন পায়। তেনে ক্ষেত্ৰত যিটো 3 বছৰৰ সময়সীমা বান্ধি দিছে আৰু 3 বছৰৰ পিছত তেওঁৰ চাকৰি নিয়মীয়াকৰণৰ বাবে যিসমূহ তেওঁলোকে মানে গাইডলাইন বান্ধি দিছে সেইসমূহ এটা পাহাৰ বগোৱাৰ সমান। আমি ভাবিছোঁ সেই ক্ষেত্ৰতো ভালেসমূহ আঁসোৱাহ হৈছে। আমি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এবাৰ চকু দিবলৈ অনুৰোধ জনাইছোঁ। তাৰোপৰি আৰু এটা বিষয় তাতে মই সংলগ্ন কৰিব বিচাৰিছোঁ। এই যিটো কথাটো আহিছে যিটো 3 বছৰৰ পিছৰ সময়ছোৱাত সেই মানুহজনৰ মানসিক অৱস্থাটো কেনেকুৱা হ'ব। এতিয়া আমি দেখা পালোঁ পলিটেকনিকৰ ক্ষেত্ৰতো ভালেখিনি শিক্ষক মানে প্ৰভিজনেৰী পিৰিয়ড বা তেনেকুৱা কণ্ট্ৰেকচুৱেল ছিষ্টেমত থকাৰ কাৰণে তেওঁলোক গুচি যাব হৈছে। আমি মানি লৈছোঁ হয় 3 বছৰ প্ৰভিজনেৰী পিৰিয়ড কৰিব, তাৰপিছত চাকৰিৰ নিশ্চয়তাটো কেনেকুৱা ধৰণৰ সেই ক্ষেত্ৰতো আমি অনিশ্চয়তাত ভুগিছোঁ। সেই ক্ষেত্ৰতো মই ভাবোঁ কিছুমান সংশোধনৰ প্ৰয়োজন আছে বুলি ভাবোঁ। আৰু কিছুমান ডিপাৰ্টমেণ্ট এনেকুৱা হৈছে তেওঁলোকে নতুনকৈ সংস্থাপন কৰিছে, যেনেকৈ চাইক'লজি হৈ গ'ল, মাছ কমিউনিকেশ্যন হৈ গ'ল। সেই ডিপাৰ্টমেণ্টসমূহত যিহেতু আমাৰ ৰিটায়াৰ্ড ফেকাল্টি নাই, গতিকে সেইসকলক কেনেকৈ ক'ৰ পৰা কি ব্যৱস্থা কৰে অনা হ'ব। মই ভাবিছোঁ হয়তো বাহিৰৰ পৰা আনিব লাগিব। গতিকে সেই ক্ষেত্ৰতো আমি ভাবিছোঁ নতুনসকলক বেছি সুবিধা দিলে ভাল হয়। কিন্তু এনেকুৱা নহয় যে আমি যিসকল মানে ৰিটায়াৰ্ড প্ৰফেচাৰ বা ৰিটায়াৰ্ড এছিষ্টেণ্ট প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ তেওঁলোকৰ কাম কাজৰো গুৰুত্বতা নিৰ্দিষ্টকৈ আছে। তেওঁলোকক অন্যান্য কিছুমান পদ্ধতিৰে আমি মডেল কলেজসমূহত ৰাখিব পাৰোঁ। তেওঁলোকক হয়তো কমিটিত প্ৰগ্ৰেম এডভাইজৰী কমিটিত ৰাখিব পাৰোঁ, প্ৰফেচাৰ ইন প্ৰেক্টিছ ৰাখিব পাৰোঁ, গেষ্ট ফেকাল্টি ৰাখিব পাৰোঁ, পেৰেণ্টিং ইনষ্টিটিউট হিচাপে ৰাখিব পাৰোঁ। ভালেখিনি আছে উপায় যাৰ জৰিয়তে আমি সেই ৰিটায়াৰ্ড যিখিনি অভিজ্ঞ ব্যক্তি তেওঁলোককো আমি ৰাখিব পৰাৰ ব্যৱস্থা ভালেখিনি আছে। গতিকে সেইখিনি কৰিলে আমি ভাবোঁ ভাল হয়। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।